খেলিব কোনোবা জিকিব কোনো হ'ব আজি family 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 number 1 Our gifting partner Fresh K Mama's Creamery. নমস্কাৰ আকৌ তিনটা পৰিয়াল লৈ পেলাই মই স্বাস্তিকা আচাৰ্য আপোনালোকক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ফ্যামিলি নাম্বাৰ 1 সিজন 2 our gifting partner Fresh K Mama's Creamery ব্যস্ততা জীৱনৰ পৰা অকমান সময় উলিয়াই ভূতি ধেমালি কৰি কোনেনো ভাল নাপায় হয়নে নহয় বাৰু ঠিক হেইদৰে আজি আমাৰ অতিথি সকলে সকলো ব্যস্ততা এৰি তেওঁলোকৰ নিজৰ জীৱনৰ সকলো ব্যস্ততা এৰি আমাৰ লগত আজি ভূতি ধেমালি কৰিবলৈ আহিছে গতিকে বৰ বেছি পলম নকৰো আহক আপোনালোকক তেওঁলোকৰ লগত চিনাকি কৰাই দিও মই প্ৰথমে টিম এলে মাতিছো ৱাহিদা বেগম বাইদেউ আৰু মমি বৈশ্য বাইদেউ নমস্কাৰ কোৰ পাইছে বাইদেউ আপোনালোক হেংৰাবাৰীৰ পৰা আহিছে আৰু আপুনি মই বৰবাৰীৰ পৰা আহিছে আপোনালোকৰ সম্পৰ্কটোৰ বিষয়ে অকমান কওকচোন হয় মোৰ বান্ধৱীয়ে হয় বান্ধৱী স্কুলৰ বান্ধৱী নে আজিকালি কিহৰ বান্ধৱী বাৰু চিনাকি বান্ধৱী কেনেকৈ চিনাকি হ'ল বাৰু ওচৰা-ওচৰিৰ কাৰণে কিমান বছৰ হ'ল বাৰু এই বন্ধুত্বৰ বাইদেউ মাইকৰ ওচৰত ক'ব 1.5 বছৰমান হৈছে ন ঠিক আছে আপোনালোকৰ লগত কথা পাতি থাকিম কিন্তু মই এতিয়া টিম বিলে মাতিছো তাৰুলতা দাস আৰু মাহমুদা বেগম নমস্কাৰ বাইদেউ বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে হেঙেৰাবাৰী আৰু আপুনিও একে জেগাৰ পৰা সকলোখিনি ফ্ৰেণ্ডছ নেকি বাৰু হয় আমি সকলোখিনি ওচৰা-ওচৰি আপোনালোক দুয়ো বন্ধু নে বন্ধু ঠিক আছে মই এতিয়া টিম সিলে মাতিছো সংগীতা কলিতা বৰুৱা বাইদেউ আৰু চন্দনা ডেকা বাইদেউ নমস্কাৰ মই সুধিব নালাগে সকলো ফ্ৰেণ্ডছ বুলি ক'লে আপোনালোকো চাগে হেঙেৰাবাৰীৰ পৰা আহিছে আমি ঠিক আছে আপোনালোক দুয়ো বন্ধুৱে ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ লগত কথা পাতি থাকিম কিন্তু ইয়াৰ আগতে মই আহিছো আমাৰ ফাৰ্ষ্ট ৰাউণ্ডলৈ ফাৰ্ষ্ট ৰাউণ্ডটো হৈছে আমাৰ বাজাৰ ৰাউণ্ড আপোনালোকৰ টেবুলত হোৱাইট কালাৰকে এটা বাজাৰ ৰাখা গৈছে হয় ভালদৰে মন কৰিব হোৱাইট কালাৰকে এটা বাজাৰ আছে মই প্ৰশ্নটো সোধাৰ পাছত যোনে জানে বাজাৰটো দি পেলাই উত্তৰটো দিলেই হ'ল মনত ৰাখিব যোনে প্ৰথমে বাজাৰ দিব হিয়ে কিন্তু উত্তৰটো দিবলৈ সুযোগ পাব আপোনালোকে শুদ্ধ উত্তৰ দিলে পাব 2 পইণ্টছ আৰু যদি ভুল উত্তৰ হয় তেতিয়াহ'লে কিন্তু -2 হৈ যাব আৰু আপুনি বাজাৰটো দি পেলাই যদি একো ধৰণৰ তেতিয়া উত্তৰ দিব নোৱাৰে তেতিয়াও কিন্তু -1 হৈ যাব তাৰ পিছত প্ৰশ্নটো বাগৰি যাব আৰু যোনটো টিমে দিব পাৰো বুলি ভাবে আকৌ বাজাৰটো দি পেলাই উত্তৰটো দিলেই হ'ল শুদ্ধ উত্তৰ দিলে পাব 1 পইণ্ট আৰু আকৌ ভুল উত্তৰ দিলে -1 বুজি পালে নে বাৰু বাইদেউ বুজি পালে তেন্তে বৰ বেছি পলম নকৰো প্ৰথম ৰাউণ্ডলৈ আহোনে কি কয় ঠিক আছে অল দা বেষ্ট সকলোকে থ্যাংক ইউ প্ৰথম প্ৰশ্নলৈ আহিছো অমৃত মন্থনৰ সময়ত দেৱতা আৰু অসুৰক অমৃত বিলাউতে ভগৱান বিষ্ণুৱে কি ৰূপ লৈছিলে বাজাৰ দিছে টিম সি মোহিনী শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ ৰবীন্দ্ৰনাথ টেগৰে ৰচনা কৰা গীতসমূহক কি বোলা হয় বাজাৰ দিছে টিম বি ৰবীন্দ্ৰ সংগীত শুদ্ধ উত্তৰ জোৰদাৰ হাত চাপৰি এটা মাৰক আকৌ টিম বি লৈ শুদ্ধ উত্তৰ দিছে ঠিক আছে দেশভক্তি উপাধি কোনজন অসমীয়াক দিয়া হৈছিল বাজাৰ দিছে টিম সি তৰুণৰাম ফুকন কি ক'লে বাইদেউ তৰুণৰাম ফুকন শুদ্ধ উত্তৰ টিম বি আৰু টিম সি কিন্তু উত্তৰ দি আছে টিম এ বাজাৰত আঙুলিটো থৈ দিয়ক আকৌ বাইদেউ তেতিয়াহে ৰেড ঠিক আছে কথকলি শব্দটো ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত কথকলি শব্দটো ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত ভাবকচোন কি হ'ব পাৰে বাজাৰ এতিয়ালৈকে কোনেও দিয়া নাই কিন্তু দেই যেহেতু উত্তৰটো কোনেও ক'ব নোৱাৰিলে ময়ে কৈ দিওঁ কেৰেলা ভাৰতৰ কনিষ্ঠ প্ৰধানমন্ত্ৰীজন কোন বৰ্তমানলৈকে
ভাৰতৰ কনিষ্ঠ প্ৰধানমন্ত্ৰীজন কোন বৰ্তমানলৈকে যেহেতু বাজাৰ কোনেও নিদিলে তাৰ মানে উত্তৰটো কোনেও নাজানে উত্তৰটো মই দি দিছো ৰাজীৱ গান্ধী 2 অক্টোবৰত আমি কোনটো দিৱস উদযাপন কৰো বাজাৰ দিছে টিম সি হয় গান্ধী জয়ন্তী শুদ্ধ উত্তৰ আহোম সকলৰ বিবাহ পদ্ধতিক কি বুলি জনা হয় বাজাৰ দিছে টিম এ বিয়াৰ সকলং শুদ্ধ উত্তৰ শুদ্ধ নে অশুদ্ধ ক'ব লাগে সূৰ্যৰ তাপত ভিটামিন ডি থাকে বাজাৰ দিছে টিম সি শুদ্ধ ময়ো কৈছো আপোনালোকৰ শুদ্ধ উত্তৰ কাৰ কণ্ঠত বিখ্যাত হৈছিল সোণৰ খাৰু নেলাগে মুখ গীতটি বাজাৰ দিছে টিম বি দীপালী বৰঠাকুৰ শুদ্ধ উত্তৰ আৰু ইয়াৰ লগতে আমাৰ ফাৰ্ষ্ট ৰাউণ্ডটো শেষ হৈছে ফাৰ্ষ্ট ৰাউণ্ডটো চাগে বাইদেউহঁতৰ পৰীক্ষা দিয়া নিচিনা লাগিলে নি বাৰু অকণমান পৰীক্ষা দিয়া নিচিনা লাগিলে ন বাৰু একো নাই ভাল লাগিলে ফাৰ্ষ্ট ৰাউণ্ড আপোনালোকৰ ভাল লাগিলে নে নাই লাগিছে ঠিক আছে ইয়াৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডটো যিহেতু শেষ হৈছে আমাৰ পইণ্টছখিনি আপোনালোকৰ জানিব মন গৈছে নে নাই বাৰু কোনে কিমান পইণ্টছ পাইছে গৈছে বাইদেউ ঠিক আছে বাৰু আমি পইণ্টছখিনিলৈ আহিম কিন্তু ইয়াৰ আগতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি ক'তো নাযাব চাই থাকিব ফেমিলি নাম্বাৰ 1 ছিজন 2 family number 1 বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ফেমিলি নাম্বাৰ 1 ছিজন 2 আৰু গিফটিং পাৰ্টনাৰ ফ্ৰেছ কে মামাছ ক্ৰিমেৰী বাইদেউ হাজুনে পইণ্টছখিনি জানিবলৈ ঠিক আছে তেতিয়াহ'লে বেছি দেৰি নকৰোঁ মই আহিছোঁ আপোনালোকৰ পইণ্টছলৈ টিম এ পাইছে 2 পইণ্টছ টিম বি এ পাইছে 4 পইণ্টছ আৰু ইয়াৰ লগতে আমাৰ লিডিং টিম হৈছে টিম সি উইথ 8 পইণ্টছ বাইদেউ 8 পইণ্টছ পাই পেলাই যদি ইমান কমকৈ হাঁহে কেনেকৈ হ'ব বাৰু কওকচোন এতিয়া যে হাঁহি দিছে কিমান ধুনীয়া লাগিছে চাওকচোন এনেকৈ হাঁহি থাকিব আকৌ ঠিক আছে এতিয়া আহিছোঁ আমাৰ ছেকেণ্ড ৰাউণ্ডলৈ ছেকেণ্ড ৰাউণ্ড কি ক'লে বাইদেউ অ'কে ছেকেণ্ড ৰাউণ্ডলৈ আহিম কিন্তু ইয়াৰ লগতে অকণমান আপোনালোকৰ লগত কথা পাতোঁ যাতে আপোনালোকৰ ভয়টো অকণমান ভাঙে নে কি কয় ঠিক আছে তেতিয়াহ'লে মই প্ৰথম আহিছোঁ টিম এ লৈ বাইদেউ অকণমান আপোনালোকৰ বিষয়ে কওকচোন আপোনালোকে ঘৰত কিদৰে সময় কটায় কি কৰি ভাল পায় আমি ঘৰৰ গৃহিণী হয় গতিকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যে ৰাতিলৈকে আমি ব্যস্ততাই থাকিব লাগে ঘৰখনৰ লগত ল'ৰা ছোৱালী স্বামী বা ঘৰৰ অন্য সদস্যৰ লগত কিন্তু তাৰ মাজতে অকণমান সময়টো উলিয়াই পেলাইতো কিবা এটাতো নিশ্চয় আপুনি ভাল লগা কাম কৰে কি কৰে বাৰু সেইটো কওকচোন কৰোঁ কেতিয়াবা কাৰোবাৰ যদি বা কিবা এটা হয় আৰু মানে ভাল লগা কিবা এটা কাম তাত সহযোগ কৰা যায় আৰু হয় ঠিক আছে আৰু বাইদেউ আপোনাৰ বিষয়ে কওকচোন গৃহিণীয়ে হয় ঘৰত চবখিনি কাম কৰি মেলি মই এতিয়া বৰ্তমান জাইকাৰ হেৰিত সোমাই আছোঁ জলচকীত তাৰে কাৰণে ব্যস্ত হৈ আছোঁ হয় ঠিক আছে আপোনালোকে গৃহিণী বুলি কৈছে কিন্তু এগৰাকী গৃহিণী কিন্তু কিমান ব্যস্ত থাকে তাৰ পিছতো অকণমান সময় উলিয়াই যেতিয়া নিজৰ কাৰণে সময় কটায় কিমান ভাল লাগে হয়নে নহয় বাৰু কওকচোন দিনটো ল'ৰা ছোৱালীৰ কাৰণে হওক বা ঘৰৰ মানুহৰ কাৰণে হওক কিমানখিনি কাম কৰাৰ পাছত যেতিয়া অকণমান সময় নিজৰ কাৰণে ওলায় আৰু তেতিয়া নিজে ভাল লগা কামখিনি কৰিবলৈ পায় সঁচাকৈ বিৰাট ভাল লাগে নহয় জানো আজিয়ে ভাল লাগিছে নিজৰ কাৰণে ওলাইছোঁ হয় সেইটোৱেতো মই কৈছোঁ যে আজি আপোনালোকে ইমান ব্যস্ত থকাৰ পিছতো আহিছে নিজৰ কাৰণে অকণমান সময় উলিয়াইছে নিশ্চয় আপোনালোকৰ চাগে বিৰাটেই ভাল লাগিছে নহয় ঠিক আছে এনেকৈ কথা পাতি থাকিম কিন্তু এতিয়া আহিছোঁ আমাৰ ছেকেণ্ড ৰাউণ্ডলৈ ছেকেণ্ড ৰাউণ্ডটো হৈছে আমাৰ ইণ্ডিভিজুৱেল ৰাউণ্ড মই প্ৰত্যেকটা টীমক 5টাকৈ প্ৰশ্ন কৰিম শুদ্ধ উত্তৰটো দি গ'লে আপোনালোকে 2 মাৰ্ককৈ পাব ঠিক আছে ইয়াতে এটা ভাল খবৰ যে আপোনালোকৰ এইটো ৰাউণ্ডত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই কিন্তু লগতে এটা টাইমাৰ আছে আপোনালোকে উত্তৰ দিবলৈ 15 ছেকেণ্ডকৈ পাব ঠিক আছে বুজি পালেনে বাৰু ঠিক আছে তেন্তে মই আৰম্ভ কৰিছোঁ ভালকৈ শুনিব মই প্ৰথমে টিম এক প্ৰশ্ন কৰিম
হাঁহত আছে পাৰত নাই গাঁৱত আছে নগৰত নাই বাইদেউ মাইকৰ আগত কহিব চন্দ্ৰবিন্দু বাইদেউ একে উশাহতে কৈছে কিন্তু দেই শুদ্ধ উত্তৰ ঠিক আছে 1 ডৰ্জন জাহাজী কলৰ দাম কিমান 80 টকা 80 টকা 100 টকালৈকে এয়া বাইদেউ সঁচাকে বজাৰ কৰিবলৈ যায় শুদ্ধ উত্তৰ আপোনালোকৰ নেক্সট প্ৰশ্নটো আমাৰ বেক সাইডে থকা স্ক্ৰীনখনত দেখা পাব তাতে এজন সেলিব্ৰিটিৰ ফটো দিয়া যাব আপোনালোকে ভালকে মন কৰিব আৰু উত্তৰটো দিব এতিয়াই ঘূৰি নাচাব মই জনাই দিম বাইদেউ চাব পাৰে একেবাৰে উজু কিন্তু দেই বাইদেউ মোৰটো কৈ দিও নহয় আৰু গেছ কৰক ভূপেন হাজৰিকা শুদ্ধ উত্তৰ বাইদেউ নেক্সট প্ৰশ্নটো আমাৰ পিছফালে টিভি স্ক্ৰীনতে দেখুৱা যাব তাতে দুখন ছবি দিয়া থাকিব আৰু সেই ছবি দুখন যোগ কৰিলে এটা শব্দ হ'ব ঠিক আছে আপোনালোকে এতিয়াই ঘূৰি নাচাব মই যেতিয়া কম তেতিয়া উত্তৰটো দিলেই হ'ল বাইদেউ চাব পাৰে চাওক বাস্কেটবল এবাৰ কিন্তু বাইদেউ এৰি দিয়া নাই দেই শুদ্ধ উত্তৰ বাইদেউ নেক্সট প্ৰশ্নটো আকৌ আমাৰ বেক সাইডে স্ক্ৰীনতে দেখুৱা যাব হেতু এটা অডিও ভিজুৱেল হ'ব আপোনালোকে গানটো শুনিটো নাপাব কিন্তু ছবিকিখন চাই পেলাই ক'ব লাগিব যে গানটো কি হয় ঠিক আছে বাইদেউ চাব পাৰে কক ओ जाने जाना आगे ढूंढे दीवाना তাৰপিছত সপনো आज ये मुझे मिलाना ओ जाना বাইদেউ কেনেকুৱা লাগিলে বাৰু খেলি বঢ়িয়া লাগিলে ফাৰ্স্ট ৰাউণ্ডতকে এটো ৰাউণ্ড ভাল লাগিলে নে নাই বাৰু ভয়টো অকমান কমিলে নে গুটেই উত্তৰ দিব পাৰিলেতো মনটো ভাল লাগে ন ঠিক আছে এতিয়া মই আহিছো টিম বি লৈ টিম বি বাইদেউ দুগৰাকীয়ে বৰ মনে মনে আছে প্ৰশ্নকেইটা সোধাৰ আগতে অকমান কথা পাতো নে কি কয় বাইদেউ কওকচোন আপোনালোকৰ বিষয়ে আপোনালোকে কি কৰি আছে কি কৰি ভাল পায় কেনেদৰে নিজৰ সময়খিনি কটাই কওকচোন ময়ো গৃহিণীয়ে আৰু দোকান এখনো চলাই আছো ঘৰতে সৰু সুৰা দোকান হয় এনে ছোৱালী লৈ স্কুল অনা নিয়া গোটেইখিনি কৰি আছো হয় এনে আপুনি যিকণ সময় খালি সময় পায় সেইখিনি সময়ত কি কৰি ভাল পায় বাৰু গান চান শুনো বনাই চনাই ভাল পাওঁ খোৱা বোৱা বনাই ভাল পায় কি বনাই বাৰু এনেকুৱা এটা আপোনাৰ ডিশ মই ঘৰখনৰ খিনি বনাওঁ আৰু ল'ৰা ছোৱালী এনে কিবা এটা ডিশ থাকে যোনটো আপোনাৰ পৰিয়ালৰ সকলোখিনিয়ে খাই বিৰাট ভাল পায় কি বাৰু সেইটো ডিশ কওকচোন বাইদেউ অকমান লাজু কৰিছে দেই কওকচোন কি বাইদেউ যিখিনি ল'ৰা ছোৱালী যিখিনি ডিমাণ্ড দিয়ে ধৰ এনেকৈ এইটো খাম মা সেইটো খাম সেনেকৈ বেছিকে কি ডিমাণ্ড আহে বাৰু মেগী কয় নে নকয় বাৰু মেগী চাও কয় ন ঠিক আছে বাইদেউ আপোনাৰ বিষয়ে অকমান জনাব কি কৰি ভাল পায় আপুনি বৰ্তমান কি কৰি আছে হয় আৰু অকমান যেতিয়া সময় পায় নিজৰ জীৱনত সেইখিনি সময় আপুনি কি কৰি ভাল পায় সেইখিনি সময়ত আপুনি কি কৰে গধূলি সময়খিনি ল'ৰা ছোৱালী পঢ়া শুনাখিনি টাইম পাছ আৰু বেলেগ আৰু টাইম নাপায় নেকি ৰাতিপুৱা মানে ওলাই যাওঁ তো সন্ধিয়া ঘৰ পাওঁ দিনটো নাথাকোৱে ঘৰত এনেকুৱা আৰু কিন্তু মই কম যে অকমান সময় উলিয়াই কিন্তু ভাল লগা কামখিনি সদায় কৰিব লাগে ঠিক আছে আজি যেনেকৈ মানে টাইম পাইছো তেনেকৈ আজি যেনেকৈ টাইম পাই ওলাই আহি ইয়াত আপুনি ফূৰ্তি ধেমালি কৰিবলৈ আহিছে তেনেকৈ কিন্তু অকমান সময় নিজৰ কাৰণে উলিয়াই আপুনি কিন্তু ফূৰ্তি কৰিবই লাগিব নে কি কয় এইটো বাৰু মাজে মাজে কৰো বাৰু আজি যেনেকৈ টাইম উলাই আহিছে তেনেকৈ যাওঁ বাৰু কিন্তু কিছুমান প্ৰগ্ৰামত হয় ঠিক আছে এনেকৈ আকৌ কথা পাতি থাকিম কিন্তু এতিয়া আহিছো আপোনালোকৰ প্ৰথম প্ৰশ্নলৈ ভকতক সুধি চোৱা মই তাৰ সম্বন্ধত কি বাপেকে বিয়া কৰিছে মোৰ আইতাৰ জি পেহী হ'ব নেকি নহয় বাইদেউ ভাবক মনলৈ যি আহিছে কওক টাইম আপ বাইদেউ কোনোবাই জানে নেকি বাৰু কি হ'ব পাৰে মা হ'ব মা বাইদেউ ভুল উত্তৰ যিহেতু উত্তৰটো কোনো দিব নোৱাৰিলে ময়ে দি দিছো মামা ভাগিন এতিয়া আহিছো আপোনালোকৰ নেক্সট প্ৰশ্নলৈ 1 কেজি লেচেৰাৰ দাম কিমান
1 কেজি লেচেৰাৰ দাম কিমান কিমান ক'লে বাইদেউ 60 টকা 60 টকা কি লাগিছে বাৰু শুদ্ধ হ'বনে ভুল হ'ব শুদ্ধ হ'ব যেনে লাগিছে শুদ্ধ উত্তৰ এতিয়া বাইদেউ কওকচোন আপোনাৰ ফেভাৰিট সেলিব্ৰিটি কোনজন সলমান খানক ভাল লাগে ঠিক আছে তেতিয়াহ'লে চাম এবাৰ বাইদেউ কিমান শুদ্ধ উত্তৰ দিব পাৰে আমাৰ বেক সাইডৰ স্ক্ৰিনত ভালদৰে মন কৰিব আৰু শুদ্ধ উত্তৰটো দিব এতিয়া ঘূৰি নাচাব মই কৈ দিম বাইদেউ চাব পাৰে চিনি পাব কিন্তু দেই তেখেত অসমৰ এগৰাকী অভিনেত্ৰী জি মনত আহিছে কৈ দিয়কচোন কৈ দিয়ক টাইম আপ বাইদেউ কোনোবাই জানে নেকি কোন হয় বাৰু আইমি বৰুৱা শুদ্ধ উত্তৰ আইমি বৰুৱা বাইদেউ নেক্সট প্ৰশ্নটো আমাৰ বেক সাইড স্ক্ৰিনতে দিয়া যাব তাতে দুখন ছবি দিয়া থাকিব আৰু সেই ছবি দুখন যোগ কৰিলে এটা শব্দ হ'ব বাইদেউ চাব পাৰে এটো কিন্তু লৰা ছোৱালী বিলাকে খাই খুব ভাল পায় দেই বেনানা শেক শুদ্ধ উত্তৰ বনাইছে নে কেতিয়াবা লৰা ছোৱালীৰ কাৰণে বনাই ন সেইকাৰণে পটককে ধৰিব পাৰিলে নে কি ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো আকৌ আপুনি আমাৰ বেক সাইড স্ক্ৰিনতে দেখিবলৈ পাব তাতে গানটোতো নুশুনিব কিন্তু ভিজুৱেলটো চাই আমাক শুদ্ধ উত্তৰটো দিব লাগিব ঠিক আছে বাইদেউ চাব পাৰে বাইদেউ এটো গান কিন্তু খুব ফেমাস হৈছে দেই ৰিসেন্টলি এটো পাৰিবই লাগিব কক জি আহিছে মনত কক বাইদেউ পুৱাই গাইডিয়ক অকমান গাইডিয়ক পুৱাই ফুচিংবা ঘোমাৰ গলত মই যাবা বুলবুলি হাতত দলো কপকে প্যাৰ हो गए বঢ়িয়া বড়া মস্তানা বঢ়িয়া শুদ্ধ উত্তৰ কেনেকুৱা লাগিলে পিছে খেলি ভাল লাগিছে হয়তো কমিলে ন ঠিক আছে এতিয়া মই আহিছো টিম সি লৈ অকমান আপোনালোকৰ লগতো কথা পাতো হয় ঠিক আছে কওকচোন আপোনালোকৰ বিষয়ে বাইদেউ মই হাউচ ওয়াইফ হয় মানে আৰু ঘৰৰ যিবিলাক কাম আছে এইবিলাক কৰি আজৰি সময়ত মই সিলাই কাম কৰি ভাল পাওঁ সিলাই কাম কৰি ভাল পায় এই কাপোৰযোৰ বাৰু আপুনি নিজে কৰা নেকি হয় বাইদেউ হয় ন বাকিবিলাক চব সিলাইছো হয় তেতিয়াহ'লে নেক্সট টাইমৰ পৰা মই বাৰু অৰ্ডাৰ দিব পাৰিম নেকি হয় বাইদেউ হয় আপুনি দিব মোৰ ভাল লাগিব ডিসকাউন্ট দিবনে নিদিয়া পিছে দিব লাগিব বাইদেউ আপোনাক দিম যেতিয়া দিবতো লাগিবই এনেকুৱা চিনাকি হলে কিন্তু বিৰাট পিছলে কিন্তু বিৰাট সুবিধা হয় দেই হয় ঠিক আছে বাইদেউ আপোনাৰ বিষয়ে অকমান জনাব ময়ো গৃহিণীয়ে হয় দিনটো কাম বন কৰি গধূলি আকৌ ল'ৰাজনক হোমৱৰ্ক চমৱৰ্ক কৰাব লাগে তাৰপিছত শাহু শহুৰ আছে অকমান শাহুৰ লগত কথা চথা পাতি টাইম পাছ কৰোঁ আৰু টাইম পাস কৰে মোৰ বাৰু কেলে এনেকুৱা লাগিছে আপুনি অকমান গান চান গায় নেকি বাৰু নাই নাগায় শুনি ভাল লাগে লুকুৱাই ৰাখিছে বাৰু নাই নেকি মোক মানে ভুল প্ৰুফ কৰি দিলে ন ক'বতো পাৰিলে হয় অকমান গাওঁ বুলি লগত গাওঁ আৰু যদি গাব দিয়ে নাই গাবলেতো দিমেই গাবলে দিমেই মই ঠিক আছে আপোনালোকৰ লগত কথা পাতি ভাল লাগিলে কিন্তু এতিয়া আহিছে আপোনালোকৰ প্ৰথম প্ৰশ্নলৈ বৰফ মাজত কি থাকে বৰফ মাজত কি থাকে ৰ কি ক'লে বাইদেউ ৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ 1 কেজি ছাগলী মাংসৰ দাম কিমান 700 টকা বা দুইগৰাকীয়ে দেখোন এটা উশাহতে শুদ্ধ উত্তৰটো দিছে খুব চলে নেকি বাৰু ছাগলী মাংস হয় বাইদেউ আপুনি নাখায় দামটো জানে কিন্তু ঠিক একদম বাইদেউ যাম নে কি বাৰু আপোনাৰ তালে ছাগলী মাংস খাবলৈ দিন হয় বাইদেউ সময় পালে যাব আপুনি মোক মাতিব লাগিব কিন্তু আপুনি ঠিক আছে বাৰু এতিয়া আহিছো আপোনালোকৰ নেক্সট প্ৰশ্নলৈ নেক্সট প্ৰশ্নটো আমাৰ বেক সাইড স্ক্ৰিনত দেখিবলৈ পাব ভালকে মন কৰিব আৰু শুদ্ধ উত্তৰটো দিব বাইদেউ চাব পাৰে বিজু ফুকন হয় বাইদেউ খুব ভাল পাই যেন পাইছো একদম একে উশাহতে শুদ্ধ উত্তৰটো দিছে হয় বাইদেউ
এতিয়া নেক্সট প্ৰশ্নটো আকৌ আমাৰ বেক সাইড স্ক্ৰিনত দেখিবলৈ পাব ভালকে মন কৰিব আৰু শুদ্ধ উত্তৰটো দিব বাইদেউ চাব পাৰে ভালকৈ মন কৰকচোন বি ৰুট কি ক'লে বি ৰুট অকমান ওচৰে ওচৰে আছে বিট ৰুট কি ক'লে বাইদেউ বিট ৰুট শুদ্ধ উত্তৰ বাইদেউটো গান শুনি ভাল পাওঁ বুলি কৈছিলে এইবাৰ চাম বাইদেউ কিমান শুদ্ধ উত্তৰ দিয়ে ঠিক আছে ভালকে মন কৰিব আৰু শুদ্ধ উত্তৰটো দিব ঘূৰি যাব পাৰে কি হ'ব পাৰে বাৰু এটা টাইমত কিন্তু ল'ৰা ছোৱালীৰ মুখে মুখে আছিলে এইটো গান কক বাইদেউ যি আহিছে মনলৈ কৈ দিয়কচোন নেগেটিভ মাৰ্কিং টাইম আপ কোনোবাই জানেনে এই টিম এ বাইদেউ কিন্তু গানটো একদম পটককে ধৰিব পাৰে আৰু গায়ো দিয়ে বাইদেউ জানে নেকি উত্তৰটো যেতিয়া কোনেও দিব নোৱাৰিলে মই কৈ দিছো এইটো বিদুৰ গীত বাইদেউ গানটো আজিকালি অকণ কমকে শুনে নি বাৰু অসমীয়া বেছি নুশুনে ঠিক আছে বাৰু বাইদেউ কেনেকুৱা লাগিলে খেলি ভাল লাগিছে ভাল লাগিলে মোৰটো লগা নাই ভাল লাগিলে বুলি হাঁহি চাহি নাই মুখত ভাল লাগিলে নে বাৰু বহুত ভাল লাগিছে ভাল লাগিছে ঠিক আছে গোটেই ৰাতিপুৱাৰ বাবে আকৌ এবাৰ জোৰদাৰ হাত চাপৰি এতিয়া ইয়াৰ লগতে আমাৰ এইটো ৰাউণ্ডটো শেষ হৈছে আৰু ইয়াৰ লগতে আহি পৰিছে আপোনালোকৰ পইণ্টছ মই পইণ্টছলৈ আহিম কিন্তু ইয়াৰ আগতে লৈছো এটি চমু বাণিজ্যিক বিৰতি ক'তো নাযাব চাই থাকিব ফেমিলি নাম্বাৰ 1 সিজন 2 family number 1 বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ফেমিলি নাম্বাৰ 1 সিজন 2 আৰু গিফটিং পাৰ্টনাৰ ফ্ৰেছ কে মামাছ ক্ৰিমেৰী এতিয়া আহিছো আপোনালোকৰ পইণ্টছলৈ টিম বি 10 points টিম এ 12 points আৰু আকৌ ইয়াৰ লগতে আমাৰ লিডিং টিম হৈছে টিম সি উইথ 16 points 16 পইণ্ট পাই কিন্তু এনেকে হাঁহিলে নহ'ব দেই 16 পইণ্ট পাই দুটা ৰাউণ্ডৰ লিডিং টিম হৈ এনেকে হাঁহিলে নহ'ব কিন্তু দেই অলপমান খোলাকে হাঁহি দিয়ক নহ'লে কিন্তু মই আগ নাবাঢ়ো এতিয়াহে ভাল লাগিছে ঠিক আছে এতিয়া মই আহিছো আমাৰ থাৰ্ড ৰাউণ্ডলৈ থাৰ্ড ৰাউণ্ডত কিন্তু গেম চেঞ্জ হৈ যায় দেই বাইদেউ টিম বি আৰু টিম এ কথা কৈছো থাৰ্ড ৰাউণ্ডত কিন্তু আমাৰ গেম চেঞ্জ হৈ যায় কাৰণ থাৰ্ড ৰাউণ্ডটো হৈছে আমাৰ গেম ৰাউণ্ড সৰুতেতো খুব গেম খেলিছিলে এতিয়াতো খেলা নহয় চাগে আজি কিন্তু আকৌ আপোনালোকৰ সৰু কালৰ কথা মনত পৰি যাব ঠিক আছে মই গেম ৰাউণ্ডৰ বিষয়ে আপোনালোকক বুজাই দিছো আপোনালোকে নিজৰ গেমটো কমপ্লিট কৰিবলৈ 40 সেকেন্ডছ পাব ঠিক আছে আৰু গেমটো কি হয় মই আপোনালোকক বুজাই দিও বলক মোৰ পিছফালে কেইটামান কাপ থোৱা আছে আপোনালোকৰ হাতত বল দিয়া যাব বলটো মাৰি পেলাই জুনে যেটা কাপ পেলাব পাৰে হিয়ে লৈ যাব 5 পইণ্টছ ঠিক আছে গতিকে বৰ বেছি পলম নকৰো গেমলৈ আহুনে কি কৰ আহক টিমে বাইদেউ খাজুনে তেতিয়ালৈ আপোনালোকৰ টাইম ষ্টাৰ্ট হৈছে এতিয়া বলক চাও টিমে কেইটা গ্লাছ পেলালে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এতিয়া চাও বলক টিম বি এ কেইটা কাপ পেলায় টিম বি আহক টিম এ কিন্তু ছটা কাপ পেলালে আপোনালোকে জিকিব হলে কেইটা পেলাব লাগিব 7টা ঠিক আছে বেছি পেলালেতো ভালেই বাৰু কিন্তু 7টাটো পেলাবই লাগিব হাজু তেতিয়াহ'লে আপোনালোকৰ টাইম ষ্টাৰ্ট হৈছে এতিয়া বলক চাও টিম বি এ কেইটা কাপ পেলালে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা এতিয়া চাম টিম সি এ কেইটা কাপ পেলায় টিম সি আহক ঠিক আছে তেতিয়াহ'লে আৰু আপোনাৰ টাইম ষ্টাৰ্ট হৈছে এতিয়া
বলক টিম সি এ কেইটা কাপ পেলালে এটা দুটা তিনটা চাৰিটা পাঁচটা বাইদেউসকল স্কুলৰ দিনলৈ মনত পৰিলে নে নাই বাৰু সৰু কাললৈ মনত পৰিলে নে কেনেকুৱা লাগিলে গেমটো খেলি বহুত ভাল লাগিছে ভাল লাগিলে মই কৈছিলো নহয় গেম ৰাউণ্ডটো আমাৰ গেম চেঞ্জিং ৰাউণ্ড বুলি হয়নে গতিকে এটা কাৰ গেম কেনেকৈ চেঞ্জ হ'ল জানিবলৈতো মন গৈছে চাগে মই পইণ্টছলৈ আহিম কিন্তু ইয়াৰ আগতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি ক'তো নাযাব চাই থাকিব ফেমিলি নাম্বাৰ 1 ছিজন 2 family number 1 বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ফেমিলি নাম্বাৰ 1 ছিজন 2 আৰু গিফটিং পাৰ্টনাৰ ফ্ৰেছ কে মামাছ ক্ৰিমেৰী বাইদেউ পইণ্টছ কিনিলে আহোঁ তেতিয়াহ'লে ঠিক আছে টিম এ উইথ 12 পইণ্টছ টিম বি উইথ 15 পইণ্টছ আৰু টিম চি আকৌ লিডিং টিমে হৈ আছে উইথ 16 পইণ্টছ কৈছিলো নে গেম চেঞ্জিং ৰাউণ্ড হয় দেখিলে নে টিম বি এ কেনেকৈ বাজি মাৰি ল'লে টিম বি আপোনালোকে গেম ৰাউণ্ডত জিকাৰ পিছত যদি ইমান ঠাণ্ডা ঠাণ্ডাকৈ থাকে কেনেকৈ হ'ব বাৰু কওকচোন ভাল লাগিছে বাইদেউ লাজ বহুত কৰে যেন পাইছোঁ বাইদেউ বহুত লাজ কৰিছে কিন্তু দেই এনেকৈ লাজ কৰিলে নহ'ব বাইদেউ ঠিক আছে এতিয়া আহিছোঁ আমাৰ লাষ্ট ৰাউণ্ডলৈ এইটো ৰাউণ্ড মোৰ খুব প্ৰিয় ৰাউণ্ড কাৰণ এইটো টেলেণ্ট ৰাউণ্ড মই আপোনালোকক টেলেণ্ট ৰাউণ্ডৰ বিষয়ে জনাই দিছোঁ টেলেণ্ট ৰাউণ্ডত আপোনালোকে নিজৰ নিজৰ টেলেণ্ট দেখাবলৈ পূৰাপূৰি 1 মিনিট পাব ভাল লাগিছেনে শুনি 1 মিনিট বুলি কৰ 15 ছেকেণ্ড কৰ 40 ছেকেণ্ড এতিয়া পূৰাপূৰি কিন্তু 1 মিনিট ঠিক আছে আৰু আপোনালোকক কোনে মাৰ্কিংছ দিব জানেনে কোনে দিব বাৰু মাৰ্কিংছ কওকচোন অঁ বাইদেউ চব জানে নেকি বাৰু অলপ ঘৰত চাই আহিছিলোঁ এইটোৰ বিষয়ে আপুনি মানে আমাৰ ফেমিলি নাম্বাৰ 1 শ্ব' চাই ঠিক আছে বাইদেউ যিহেতু কৈ দিলে হ'লেও মই এবাৰ কৈ দিওঁ আৰু ন আপোনালোকৰ টেবুলত মাৰ্কছখিনি থোৱা আছে 1 2 3 যাৰ যেনেকৈ ভাল লাগে তেনেকৈ মাৰ্কিং দিলেই হ'ল ঠিক আছে মই ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা কওঁ আপোনালোকৰ যদি টেলেণ্ট চাই ভাল পায় তেতিয়াহ'লে আমাৰ জুৰীৰ ফালৰ পৰা বোনাছ পইণ্টছ থাকিব ঠিক আছে তেতিয়াহ'লে বৰ বেছি পলম নকৰোঁ মইতো এক্সাইটেড হৈ আছোঁ আপোনালোকৰ টেলেণ্ট চাবলৈ গতিকে মই প্ৰথমে মাতিছোঁ টিম এ আহক তেতিয়াহ'লে আপোনালোকৰ টেলেণ্টটো চাওঁ নে কি কয় ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ সময় ষ্টাৰ্ট হৈছে এতিয়া ৰহমত গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ চিন্তু হেৰা মোৰ মন আলুৰে পাৱ অগ্নি মৰে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদাৰ ৰচুল লুকাই আছে মমিনৰে আৰত হাই মমিনৰে আৰত ৰহমত গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ চিন্তু হেৰা মোৰ মন টাইম আপ বাইদেউ বঢ়িয়া বাইদেউ বিৰাট ভাল লাগিলে শুনি পেলাই আমিতো প্ৰায়ভাগ সদায় অসমীয়া গান শুনো বা অকণমান হিপ হপ ধৰণৰ অকণমান লাউড মিউজিক শুনো কিন্তু আপুনি আজি যি গালে বিৰাট ভাল লাগিলে শুনি পেলাই ঠিক আছে মোৰতো বিৰাট ভাল লাগিলে এতিয়া চাম টিম বি আৰু টিম চি এ কিমান মাৰ্কছ দিয়ে টিম বি 3 বঢ়িয়া টিম চি 3 বঢ়িয়া এবাৰ টিম বি আহক দেউতা ময়ূলালো যাবৰে সময় সেৱাহে জনালো দেউতা মই আছিলো কাপোৰ ধুই দিছিলো মাতা গৈ দেউতা
বাইদেউ এই গানটো সৰুতে শুনোতে ভাবিছিলোঁ যে ইমান দুখ লগা কি আছে যে সকলোৱে কান্দে ডাঙৰ হওঁতেহে গম পালোঁ যে এই গানটো আচলতে কি হয় 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 বাইদেউ গাওঁতে মানে মই এটা এটা শব্দ যেতিয়া শুনি গৈ আছিলোঁ মই বিৰাটেই মানে ইমোচনেল হৈ গৈছিলোঁ বাইদেউ অকণমান হৈ গৈছিলে নেকি বাৰু গাওঁতে এনেকৈ বিয়া গীত গালে হৈ যায় মানে নিজৰ হেৰি নিশ্চয় হয় ছোৱালী আৰু বাপেকৰ এটা হয় হয় বিৰাট বিৰাট ছোৱালী সদায় বাপেকৰ বুলি যিহেতু কয় এখন ঘৰ হয় এজনী ছোৱালী কিমান সৰুৰ পৰা মৰমত ডাঙৰ দীঘল কৰাৰ পিছত উলিয়াই দিব লগা হয় সেইটো সমান কিন্তু দুখ কেতিয়াও ক'তোৱে দেখা নাযায় হয়নে ঠিক আছে মোৰতো বিৰাটেই ভাল লাগিলে আৰু অকণমান আৱেগিকো হৈ গ'লোঁ এতিয়া চাম টিম বি কোনে কিমান মাৰ্কছ দিয়ে টিম এ 3 বঢ়িয়া টিম চি বঢ়িয়া এবাৰ টিম চি আহক বাইদেউ তেতিয়াহ'লে বৰ বেছি দেৰি নকৰোঁ আৰু আপোনালোকৰ বিহুদান চাওঁ আপোনালোকৰ সময় ষ্টাৰ্ট হৈছে এতিয়া বঢ়িয়া বাইদেউ বিহু নাচ চাই কিন্তু বিৰাট ভাল লাগিলে দেই এইবাৰ চাম যে বিহু নাচক কোনে কিমান পইণ্টছ দিয়ে টিম এ 3 পইণ্টছ টিম বি 3 পইণ্টছ এইখিনিতে এটা কথা মন কৰিলোঁ যে সকলো বান্ধৱীৰ কাৰণে বাৰু সবকে হাইয়েষ্ট মাৰ্ক গিটা দিয়া গৈছে নেকি হয় ন আৰু এনেকুৱা এটা চুক্তি হৈছে নে বাৰু যোনে জিকিব আজি পাৰ্টি খুৱাবই লাগিব হা এইটো চুক্তি হৈ আহিছে নে বাৰু নহ'লে কিন্তু একো লাভ নাই দেই যেতিয়া মানে হেৰি কৰিব আছিলে তেতিয়াতো নোৱাৰিলোঁ আৰু এতিয়াতো একো লাভ নাই সেইকাৰণে দি দিছোঁ আৰু দি দিছে আৰু ন আকৌ যেতিয়া এনেকুৱা এটা বজাৰ ৰাউণ্ড বা এনেকুৱা প্ৰশ্ন বাগৰি অহা হেৰি তেতিয়াহ'লে নিদিওঁ আৰু নিদিলে হয় দেখিছেনে বাইদেউৰ কথা শুনিলে নাই ঠিক আছে এতিয়া যিহেতু আপোনালোকৰ টেলেণ্ট ৰাউণ্ডটো শেষ হ'ল মই যে কৈছিলোঁ বোনাছ পইণ্ট নিৰ্ভৰ কৰিব আমাৰ ভাই হয়নে ঠিক আছে তেতিয়াহ'লে বোনাছ পইণ্ট কেইটাটো জানিব লাগিব আমি বোনাছ পইণ্টছ কেইটা জানিম কিন্তু ইয়াৰ আগতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি ক'তো নাযাব চাই থাকিব ফেমিলি নম্বৰ 1 ছিজন 2 বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান ফেমিলি নম্বৰ 1 ছিজন 2 আৰু গিফটিং পাৰ্টনাৰ ফ্ৰেছ কে মামাছ ক্ৰীমেৰী আপোনালোকৰো চাগে জানিবলৈ মন গৈ আছে ন আজি কোন বিজেতা হৈছে ব'লক আহক বাইদেউ সাজুনে অকমান ধপ কৰিছে নেকি বাৰু কৰিছে ন ঠিক আছে তেতিয়াহ'লে মই আহিছোঁ আপোনালোকৰ পইণ্টছলৈ টিম এ উইথ 21 পইণ্টছ টিম বি উইথ 24 পইণ্টছ আৰু ইয়াৰ লগতে আজি আমাৰ বিজেতা হৈছে টিম চি উইথ 25 পইণ্টছ সকলোৱে খেলিব চাওঁতে আজি আমাৰ অনুষ্ঠানটি শেষ হ'ল
মইতো আজি বিৰাটেই ফূৰ্তি কৰিলোঁ আশা কৰোঁ আপোনালোকেও ফূৰ্তি কৰিলে গতিকে চাই থাকিব ফেমিলি নাম্বাৰ 1 ছিজন 2 Family, 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 family.